নমস্কাৰ সকলোকে ষ্টুডিঅ'ত মই পলি আৰু লৈ আহিছোঁ প্ৰথমটো খবৰ। খাৰুপেটীয়াৰ শাক-পাচলি খালে কিডনী ৰোগত আক্ৰান্ত হ'ব আপোনালোক। খাৰুপেটীয়াৰ শাক-পাচলিক লৈ মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ মন্তব্য কৰিছে। অতিমাত্ৰা সাৰ দিয়ে খাৰুপেটীয়াৰ শাক-পাচলিত। খাৰুপেটীয়াৰ শাক-পাচলি চৰকাৰে কিনি আনি বিক্ৰী কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু বেজি দিয়া বেঙেনা বিক্ৰী কৰিলে জনতাক উত্তৰ দিব লাগিব চৰকাৰে। খাৰুপেটীয়াৰ পৰা শাক-পাচলি ক্ৰয় নকৰে চৰকাৰে আৰু অসমীয়া যুৱক-যুৱতীয়ে কৰা খেতিৰ শাক-পাচলিহে কিনিব চৰকাৰে। খাৰুপেটীয়াৰ শাক-পাচলি খালে কিডনী ৰোগত আক্ৰান্ত হ'ব পাৰে আৰু খাৰুপেটীয়াৰ শাক-পাচলিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ডাঙৰ মন্তব্য কৰিছে। খাৰুপেটীয়াৰ শাক-পাচলি খালে আপুনি কিডনী ৰোগত ভুগিব পাৰে, এনেদৰে এতিয়া মন্তব্য কৰা দেখা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, কিয়নো অতিমাত্ৰা সাৰ দিয়ে বুলি উল্লেখ কৰিছে খাৰুপেটীয়াৰ শাক-পাচলিত। আৰু খাৰুপেটীয়াৰ শাক-পাচলি চৰকাৰে কিনি আনি বিক্ৰী কৰিব নোৱাৰিব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ এতিয়াৰে পৰা চৰকাৰে খাৰুপেটীয়াৰ শাক-পাচলি কিনি আনি বিক্ৰী কৰিব নোৱাৰিব আৰু বেজি দিয়া বেঙেনা বিক্ৰী কৰিলে জনতাক উত্তৰ দিব লাগিব চৰকাৰে, এনেধৰণে মন্তব্য কৰা দেখা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু খাৰুপেটীয়াৰ পৰা পাচলি ক্ৰয় নকৰে চৰকাৰে, অসমীয়া যুৱক-যুৱতীয়ে কৰা খেতিৰ শাক-পাচলিহে কিনিব এতিয়াৰে পৰা চৰকাৰে। আৰু খাৰুপেটীয়াৰ শাক-পাচলি খালে কিডনী ৰোগত আক্ৰান্ত হ'ব পাৰে আপুনি, এনেধৰণৰ এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নতুন বছৰৰ প্ৰথমটো দিনাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে খাৰুপেটীয়াৰ শাক-পাচলি সন্দৰ্ভত। খাৰুপেটীয়াৰ শাক-পাচলি খালে আপুনি কিডনী ৰোগত ভুগিব পাৰে, কিডনী ৰোগ হ'ব পাৰে আপোনাৰ। আৰু খাৰুপেটীয়াৰ শাক-পাচলিত অধিক সাৰ দিয়ে, অতিমাত্ৰা সাৰ দিয়ে বুলি তেওঁ উল্লেখ কৰিছে। আৰু খাৰুপেটীয়াৰ শাক-পাচলি কিনি এতিয়াৰে পৰা চৰকাৰে বিক্ৰী কৰিব নোৱাৰিব বুলিও মন্তব্য কৰিছে। লগতে বেজি দিয়া বেঙেনা বিক্ৰী কৰিলে জনতাক উত্তৰ দিব লাগিব চৰকাৰে। খাৰুপেটীয়াৰ শাক-পাচলি ক্ৰয় নকৰে এতিয়াৰে পৰা চৰকাৰে আৰু অসমীয়া যিসকল যুৱক-যুৱতী আছে খেতি-বাতি কৰা, আৰু সেই অসমীয়া যুৱক-যুৱতীয়ে কৰা খেতিৰ শাক-পাচলিহে কিনিব এতিয়াৰে পৰা চৰকাৰে। আৰু খাৰুপেটীয়া শাক-পাচলি খালে কিডনী ৰোগত আক্ৰান্ত হ'ব পাৰে বুলি এতিয়া এনেধৰণৰ ডাঙৰ মন্তব্য কৰিছে। খাৰুপেটীয়াৰ শাক-পাচলিক লৈ এনেধৰণৰ এতিয়া মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ হাতত আছে, শুনোৱাৰ চেষ্টা কৰিম আপোনালোকক। আমি ধুনীয়াকৈ কিনিব পাৰো, কোনো অসুবিধা নাই, কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জেগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম কলে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ, তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক-পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনীৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে। চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো, আৰু এই বছৰ আমি শাকৰ দিছো, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলো। প্ৰথম ধানৰ দাম দিলো, গামোচাৰ দাম দিলো, ধান গামোচা হল, তাৰপিছত সৰিয়হৰ দাম দিলো। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড, চব্জিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো। আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগী সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে, তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে, আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো, আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই। শাক চব্জিৰ ক্ষেত্ৰতো মান্দি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো, কোনো অসুবিধা নাই, কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জেগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম কলে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ, তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে
তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে। চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়া কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো, আৰু এই বছৰ আমি শাকৰ দিছো, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলো। প্ৰথম ধানৰ দাম দিলো, গামোচাৰ দাম দিলো, ধান গামোচা হল, তাৰপিছত সৰিয়হৰ দাম দিলো। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড, চব্জিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো। আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগী সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে, তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে, আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো, আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই। শাক চব্জিৰ ক্ষেত্ৰতো মান্ডি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হল যে অসমীয়া মানুহ থকা জাগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম কলে, সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ। তাত আপুনি যদি চিঠিখন পঢ়ে, যিকেইটা জাগাৰ নাম কৈছে, তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে। চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়া কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো, আৰু এই বছৰ আমি শাকৰ দিছো, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলো। প্ৰথম ধানৰ দাম দিলো, গামোচাৰ দাম দিলো, ধান গামোচা হল, তাৰপিছত সৰিয়হৰ দাম দিলো। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড, চব্জিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো। আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগীক সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে, তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে, আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো, আৰু গভৰ্ণমেণ্টে খুব ভাল পাব। শাক চব্জিৰ ক্ষেত্ৰতো মান্ডি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হল যে অসমীয়া মানুহ থকা জাগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম কলে, সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ। তাত আপুনি যদি চিঠিখন পঢ়ে, যিকেইটা জাগাৰ নাম কৈছে, তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে। চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়া কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত
অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো আৰু এই বছৰ আমি শাকৰ দিছো অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই আমি অসমত তিনিটা কাম কৰিলো প্ৰথম ধানৰ দাম দিলো গামোচাৰ দাম দিলো ধান গামোচা হল তাৰ পিছত সৰিয়হৰ দাম দিলো নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ থাৰ্ড সবজিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ মধ্যভোগী সোমাব নিদিওঁ বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে তাত মধ্যভোগীক ৰখিব নিদিয়ে সমবায় হয় গতিকে লাৰ্জ স্কেল অসমীয়া লৰাই যদি সমবায় কৰি খেতি কৰে আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই শাক চব্জিৰ ক্ষেত্ৰতো মান্ডি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো কোনো অসুবিধা নাই কিন্তু অসুবিধাটো হল যে অসমীয়া মানুহ থকা জাগাত ইমান ব্যাপক খেতি নহয় আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম কলে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব কাৰণ তাত বহুত বেছি সাৰ দিয়ে বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে কালি পৰখি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে সো দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ কিন্তু প্ৰেক্টিকেল কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো আৰু এই বছৰ আমি শাকৰ দিছো অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই আমি অসমত তিনিটা কাম কৰিলো প্ৰথম ধানৰ দাম দিলো গামোচাৰ দাম দিলো ধান গামোচা হল তাৰ পিছত সৰিয়হৰ দাম দিলো নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ থাৰ্ড সবজিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ মধ্যভোগী সোমাব নিদিওঁ বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে তাত মধ্যভোগীক ৰখিব নিদিয়ে সমবায় হয় গতিকে লাৰ্জ স্কেল অসমীয়া লৰাই যদি সমবায় কৰি খেতি কৰে আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই শাক চব্জিৰ ক্ষেত্ৰতো মান্ডি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰো কোনো অসুবিধা নাই কিন্তু অসুবিধাটো হল যে অসম